বৰপেটা ৰোডৰ ডুমুনিত অঘটন বৰপেটা ৰোড ডুমুনি দলঙৰ পৰা বেকি নদীত জাপ 19 বছৰীয়া যুৱকৰ নদীত জাপ দিয়াৰ পিছৰে পৰা সন্ধানহীন হৈ পৰে যুৱকজন দলঙৰ ওপৰত যুৱকগৰাকীৰ বেগ আৰু চেণ্ডেল পোৱা গৈছে উক্ত বেগটোৰ পৰা ডায়েৰী আধাৰ কাৰ্ড বেংক পাছবুক উদ্ধাৰ সন্ধানহীন যুৱকজন বৰপেটা জিলাৰ সৰভোগৰ উত্তৰ গণক গাড়ীৰৰ অসীম দাস বুলি জানিব পৰা গৈছে কি কাৰণে যুৱকজনে নদীত এইদৰে জাপ দিয়ে এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই ঘটনাস্থলীত বৰপেটা ৰোড বাক্সা আৰক্ষীৰ লগতে এছডিআৰএফ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে যুৱকজনৰ কোনো সন্ধান পোৱা নাই হয় চাওক আমাৰ বৰপেটা আৰু বাক্সা জিলাৰ হিমামৰিয়াত আমাৰ দুমনিঘাট যিখন ব্ৰিজ আছে ব্ৰিজত এজন কলেজীয়া ল'ৰা আমাৰ দলঙত আহি দলঙৰ মাজমজিয়াত ল'ৰাজনৰ যদি বেগ কলেজীয়া বেগটো থৈ ল'ৰাজনে আপোনাৰ নদীত জাপ দিয়ে এতিয়ালৈকে নাৱৰীয়াসকলে তদন্ত কৰিছে নাৱেদি কিন্তু এতিয়ালৈকে পোৱা নাই উঠাৰ কাৰণে চেষ্টা কৰি আছে সন্ধান কৰি আছে কিন্তু এতিয়ালৈকে পোৱা নাই ল'ৰাটোৰ ঘৰ আমি জানিব পৰা মতে সৰভোগত গণকবাৰী বুলি জানিব পাৰিছোঁ সঠিক নহয় এতিয়ালৈকে আপোনাৰ বৰপেটা ৰোডৰ লাভদান কৰি বাক্সাৰ আৰক্ষী আহি পাইছে তেওঁলোকে ইনভেষ্টিগেশ্যন চলাই আছে আৰু বৰপেটা ৰোড আৰক্ষী থানাৰ পৰা আৰক্ষীসকল আহি বেগ এখন আছে আৰু আপোনাৰ চেণ্ডেল যোৰা আছে আপোনাৰ 1 ঘণ্টামান হ'ব আৰু লগত আমি এনেকুৱা ধৰণৰ মানুহ পোৱা নাই দলঙৰ ওপৰৰ পৰা ডাইৰেক্ট জাপ দিছে মাজমজিয়াত দলঙৰ মাজমজিয়াৰ পৰা বহুত মানুহ গোট খাইছে আৰু এইটো হোৱাৰ কথাই যিহেতু 1 ঘণ্টা আগত ল'ৰাজনে জাপ দিছে মৃতদেহ উদ্ধাৰ হোৱা নাই এছডিআৰএফ বাহিনী আপোনাৰ আহিব যিহেতু পুলিচে খবৰ দিয়া হৈছে তেওঁলোকে এছডিআৰএফ বাহিনী আহিব তেওঁলোকে ইনভেষ্টিগেশ্যন চলাব যদি পায় দুখ লগা মানে মৰ্মান্তিক ঘটনা এনেকুৱা ঘটনা হ'ব নালাগে যিসকলে এনেকুৱা ঘটনা কৰে এইটো আত্মহত্যা বুলি ক'ব লাগিব যিটো কোনো ধৰণৰ আমি খবৰ পোৱা নাই এনেকুৱা কাম কৰিব নালাগে কলেজীয়া ল'ৰা এটাৰ যিটো জীৱন একেবাৰে শেষ হৈ গ'ল এটা পৰিয়াল ধ্বংস হ'ল এনেকুৱা ঘটনা হ'ব নালাগে আৰু যিমান এনেকুৱা যুৱক যুৱতীসকল আছে তেওঁলোকক আহ্বান জনাইছোঁ এনেকুৱা ধৰণৰ ঘটনা যাতে নহয় ঘটনাটো কি হৈছিল ঘটনাটো মানে মই আহি আছোঁ ইয়াৰ পৰা ল'ৰাটো ইয়াত জঁপিয়াই দিয়াৰ পিছত আৰু গ'ল আৰু নাই আৰু মানুহটো হেৰি নাই বেগ চেগ তাতে থৈ কিনি জঁপিয়াই দিছে আপুনি কিমান মিটাৰ নিলগৰ পৰা চাইছে মোটামুটি 30 মিটাৰমান আৰু এটা মানুহ আছিল মাইকী মানুহ আছিল পিছত সিও চালে সি চিঞৰি আছিল ল'ৰাটোৰ লগত কোনোবাই আছিল নেকি হা ল'ৰাটোৰ লগত কোনোবাই আছিল নাই কোনো নাছিল হয় ইফালৰ পৰা মই ইয়াতে থিয় হৈ থকাটো দেখিছোঁ পিছত জঁপিয়াই দিলে ল'ৰাটোৰ ঠিকনা জানিব পৰা গম নাপাওঁ অসমাদিত্য বৰপেটা এনকেএছ হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে এনকেএছ হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ এনকেএছ হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে এনকেএছ হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে এনকেএছ হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক